যে মিয়া মিয়া কৈ পেলাই তুমি গোটেই অসমখন লুটিলা, তোমাৰ পত্নী গোটেই অসমৰ সম্পত্তিবিলাক দিলা, অসমৰ ৰাইজে এবাৰ তেওঁক কোনো কাৰণতে ক্ষমা নকৰে। 300 ইউনিট বিজুলী দিম বুলি ফ্ৰী দিম বুলি দিব পৰা নাই। অমৃত কলহ, অমৃত বৃক্ষ, মাইক্ৰ' ফাইনেন্স সকলোবোৰতে এফালৰ পৰা তেওঁ ফেইল হৈছে। 3,50,00,000 মানুহৰ ইয়াত অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই কৈছোঁ ভোট কাটিবলৈ। হু আৰ ইউ? তুমি ইমান লাখ চাকৰি দিলোঁ বুলি কৈ ভোট বিচৰা, ইমান লাখ মানুহক কম দামত বস্তু দিলোঁ বুলি ভোট বিচৰা, 4G ভোটাৰ লৈ পেলাই মচনত দখল কৰিব বিচাৰিছা। অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, অসমৰ মালিক নহয়। অসমৰ মালিক 3,50,00,000 মানুহৰ ইয়াত অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই কৈছোঁ ভোট কাটিবলৈ। হু আৰ ইউ? ইলেকশ্যন কমিশ্যন স্বতন্ত্ৰ বডি। ভোটত নাম সন্নিৱিষ্ট কৰা, শিফটিং কৰা, নাম কটা দায়িত্ব এইটো স্বতন্ত্ৰভাৱে নিৰ্বাচন আয়োগৰ। নিৰ্বাচন আয়োগৰ কিয় সৎসাহস নহ'ল? টিভিৰ পৰ্দাত যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লে যে মই ভোট কাটিব দিছোঁ, চমতো কেছ এটা কৰিবলৈ নিৰ্বাচন আয়োগে কিয় সাহস কৰিব নোৱাৰিলে? আজি নিৰ্বাচন আয়োগক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে আপোনালোকৰ স্বতন্ত্ৰতা বৰ্তাই ৰাখিছেনে নাই? মই সমান্তৰালভাৱে আগ্ৰামা মহিলাৰীক চেলুট মাৰিছোঁ। তেওঁ কৈছে যে ইয়াত ভোট কাটি কাৰবাৰ মই হ'বলৈ নিদিওঁ। আজি মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছোঁ, তুমি ৰিপৰ্ট কাৰ্ড দেখুৱাই ভোট বিচৰা, তুমি ইমান লাখ চাকৰি দিলোঁ বুলি কৈ ভোট বিচৰা, ইমান লাখ মানুহক কম দামত বস্তু দিলোঁ বুলি ভোট বিচৰা, 4G ভোটাৰ লৈ পেলাই মচনত দখল কৰিব বিচাৰিছা। সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ, অসমৰ ৰাইজক, যে বহুত হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে এই জালত নপৰিব। এই জালত পৰি অসমখন ইতিমধ্যে বহু পিছুৱাই গ'ল। ধাৰত মানুহ কক বকাবলগীয়া হৈছে। আজি তাৰিখত আঁচনি ল'বলৈ গৈ মানুহে প্ৰসৱ বেদনাত মানুহে সন্তান প্ৰসৱ কৰিবলগীয়া হৈছে, মূৰ্ছা যাবলগীয়া অৱস্থা হৈছে। এনেকুৱা এটা অৱস্থা, কালিও যোৰহাটত মানুহ মূৰ্ছা গৈছে। এনে পৰিস্থিতিত মই এটাই অসমৰ ৰাইজক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে অসমত এজন ৰাৱণ, এজন দুৰ্যোধন, এজন হিটলাৰ আমি কেতিয়াও দিছপুৰত বহাটো বিচৰা নাই। সুস্থ গণতান্ত্ৰিকভাৱে এখন চৰকাৰ আনিবৰ কাৰণে কংগ্ৰেছৰ হাত শক্তিশালী কৰক। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ চাবিছত হ'ব। অসমৰ ৰাইজক সকলোকে নিজৰ নিজৰ নাম ভোটাৰ লিষ্টত আছেনে নাই গোটেইবিলাক চাই সজাগ হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। বেলেগ টাৰ্ম কাৰ্ড নাই, না চাকৰি দিব পাৰিছে, না বস্তুৰ দাম কমাব পাৰিছে। 300 ইউনিট বিজুলী দিম বুলি ফ্ৰী দিম বুলি দিব পৰা নাই। অমৃত কলহ, অমৃত বৃক্ষ, মাইক্ৰ' ফাইনেন্স সকলোবোৰতে এফালৰ পৰা তেওঁ ফেইল হৈছে। গতিকে এতিয়া মিয়া মিয়া আৰু গৌৰৱ গগৈ এই দুটা ভোটে তেওঁক খেদি ফুৰিছে। এইবাৰ শিক্ষা অসমৰ ৰাইজে দিব। তেওঁ এইবাৰ অসমৰ ৰাইজে শিক্ষা দিব যে মিয়া মিয়া কৈ পেলাই তুমি গোটেই অসমখন লুটিলা, তোমাৰ পত্নী গোটেই অসমৰ সম্পত্তিবিলাক দিলা, অসমৰ ৰাইজে এইবাৰ তেওঁক কোনো কাৰণতে ক্ষমা নকৰে।